কি সমস্যা আছিল ইয়াত মোৰ গ্যাসৰ প্ৰব্লেম আছিল আৰু গাটো মোৰ মানে অসুস্থ থাকিছে মই ইমান ডক্টৰ দেখাইছো ডক্টৰে তাৰ পিছত ফেটি লিভাৰ আছিল ফেটি লিভাৰ আছিল আৰু গেছ আছিল পেছাবৰ সমস্যা আছিল ফেটি লিভাৰটো গ্ৰেড কিমান আছিল 3.4 mm আছিল 3 গ্ৰেড 3 আছিল আপোনাৰ হয় গ্ৰেড 3 ফেটি লিভাৰ গ্ৰেড 3 বহুত কঠিন হয় হয় মানুহটোৰ কালাৰটো চালি গম পায় ফেটি লিভাৰ গ্ৰেড 3 বহুত কঠিন হয় ওভাৰ গেছ আছিল ওভাৰ গেছ গোটেই গাটো বেয়া লাগা আছিল ভাল নালাগে সারা দিনটোই ভাল নালাগে হয় না তাৰ পিছত তুমি কি ডক্টৰ তাতে চিকিৎসা কৰা নাছিলা আগতে কৰিছিলো কিন্তু মই ভাল পোৱা নাই ডক্টৰ তাতে সোৱাৰ পিছত তুমি ভাল কৰিব পৰা নাই তাৰ পিছত তুমি কেনেকৈ গম পালা এই মন্দিৰৰ কথা মন্দিৰটো মানে এজনে মানুহে মোৰ ওচৰত তিৰোতা মানুহ এজন গৈছে মই ডক্টৰ দেখুৱাই আহিছো আগতে দেখুৱাৰ পিছত কয় এঠাইত বোলা ক'ত কয় সেই আমাৰ এইটোত কয় 90 চুঙ্গি বুলি কওঁ আমি কোৱাৰ পিছত কয় তাতে এটা মানে মিনিষ্ট্ৰি আছে তাত যাম মই কৈছো মই ঔষধ আনিছো কয় একো নালাগে কেৱল তেল আৰু পানী জাৰি দিয়ে এনেকে কৈছে মোক নাজাৰে প্ৰাৰ্থনা কৰে হেতুটো মানে কোৱা নাই মানে তে মই মানে আহিলো বিশ্বাস কৰি আহি তেতিয়াই মই যিদিনা তেলটো আৰু পানীটো লৈ গলো আপোনাৰ এতিয়া এই মন্দিৰত তুমি আহি এটা যেটো বেমাৰ আছিল ফেটি লিভাৰ গেছ আদি কৰি গাটো ভাল নালাগে এইবিলাক পৰা সম্পূৰ্ণ উদ্ধাৰ পাইছে না উদ্ধাৰ পাইছো সম্পূৰ্ণ উদ্ধাৰ পাইছে না হালেলুয়া হালেলুয়া